ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন খিলঞ্জীয়া মুছলমানৰ শিৱসাগৰৰ শতাধিক লোকৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা দেচাং ধায়ালি পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ ১০৯গৰাকী লোকৰ নাম কৰ্তন জীৱিত ব্যক্তিক মৃত সজাই নাম কৰ্তন নিৰ্বাচন আয়োগৰ ইয়াৰ বিৰুদ্ধে খৰব নাম কৰ্তন হোৱা লোকসকল বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল তেওঁলোক বিজেপি কৰ্মী মনিৰাম পাংগিং ৰাজীৱ শৰ্মা অভিনন্দন গগৈৰ অভিযোগৰ ভিত্তিত নাম কৰ্তন কৰা বুলি মন্তব্য ভুক্তভোগীৰ নাম কৰ্তন হোৱা লোকৰ নাম শীঘ্ৰে ভোটাৰ তালিকাত সন্নিবিষ্ট কৰাৰো দাবী ইতিমধ্যে এই বিজেপি চৰকাৰখনে অৰ্থাৎ আজি কেইদিনমানৰ আগতে ধৰা পৰিছিল যে দিলীপ শইকীয়াই ইতিমধ্যে তেওঁলোকৰ বিজেপি বিষয়ববীয়াসকলক কৈছিল যে যিসকল মানুহে বিজেপিক ভোট নিদিয়ে সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰিব লাগে অৰ্থাৎ তেওঁলোকে এই বিজেপি চৰকাৰখনে আমাৰ মাইনৰিটি মানুহখনক খিলঞ্জীয়া মুছলমান মানুহক ভূমিপুত্ৰ মুছলমান মানুহসকলৰ নাম কৰ্তন কৰিবলৈ বিশেষভাৱে তেওঁলোকে অনুমতি দিছিল শিৱসাগৰত জলজল পটপটকৈ ওলাই আহিলে ইতিমধ্যে শিৱসাগৰ জিলাৰ দিচাং ধায়ালি পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ড দীঘল দিয়লিৰ ৰিৰিয়াৰ পৰা ১০৯জন খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমানৰ নাম ইতিমধ্যে কৰ্তন কৰি দিছে ৩জন বিজেপিৰ মানুহ আচলতে বিজেপিৰ মানুহ নামকেইটা কি আছিল মনিৰাম পাংগিং ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈ এই তিনিজন আচলতে বিজেপিৰ বিষয়ববীয়া ১ নম্বৰ ৱাৰ্ডত এটা ৱাৰ্ডত যিসকল মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে ১০৯জন মানুহ এই ১০৯জন মানুহ মৃত বুলি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আজি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত তেওঁলোকে এপ্লিকেশ্যন দিছে আৰু সেই নিৰ্বাচনী বিষয়া ইতিমধ্যে ১০৯জন ১ নম্বৰ ৱাৰ্ডৰ দীঘলদিয়লি ৰিৰিয়াৰ ১০৯জন জীৱিত মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে আৰু দিচাং ধায়ালি পঞ্চায়তৰ বহুকেইটা পঞ্চায়ত আছে তাতো ইতিমধ্যে বহু কৰ্তন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে আমাৰ ভাই ককাইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বিচাৰিছে নেকি যে বিজেপিৰ যিকেইজন আংগু পাংগু এই দিচাং ধায়ালি পঞ্চায়তই যি ৩জন বিজেপি লিডাৰে ইতিমধ্যে এই নাম কৰ্তন কৰিলে আমাৰ মানুহবিলাকক মৃত বুলি ক'লে সেই ৩জন মানুহৰ লগত ইতিমধ্যে চৰকাৰখনে আমাৰ যি খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি আছে হিন্দু মুছলিমৰ মাজত কাজিয়াখন লগাব পাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আশংকা আছে আচলতে বিজেপিৰ এইটো ধাৰণা অহা মঙলবাৰে শিৱসাগৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ইতিমধ্যে আমি ঘেৰাও কৰিম আৰু তাতে সেই ঘেৰাও কাৰ্যসূচীতে আমাৰ যিসকল জীৱিত মানুহৰ নাম ইতিমধ্যে মৃত বুলি তেওঁলোকে কৰ্তন কৰিছে তেওঁলোকৰ নাম তাতে অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা কিন্তু শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়া যিগৰাকী আছে নিৰ্বাচনী বিষয়াসকল কোনো শান্তিত থাকিব নোৱাৰিব।